নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ প্ৰতিগৰাকী সেউজ প্ৰেমীক স্বাগতম জনাইছোঁ মোৰ বাগিচাত খুব ধুনীয়াকৈ ফুলি থকা এজোপা জবা ফুল সেই জবাজোপাৰ আয়ুস মোৰ বাগিচাত বৰ্তমানলৈকে 5 বছৰমান হৈছে প্ৰথম যেতিয়া মই বাগিচাখন আৰম্ভ কৰিছিলোঁ ফুলা ফুল খুবেই ভাল পাওঁ জবা ফুল মোৰ খুব প্ৰিয় সেইকাৰণে মই জবা ফুল সংগ্ৰহ কৰোঁ আৰু এইজোপা তেতিয়াই অনা এতিয়াও খুব ধুনীয়া হৈ আছে আৰু এই ৰংটো ইমান তেজাল ইমান উজ্জ্বল আপোনালোকেও যদি সংগ্ৰহ কৰিবলৈ বিচাৰে তেতিয়াহ'লে বিক্ৰী জবা ফুলখিনিৰ মাজত এই ৰংটোও আছে যদি আগ্ৰহী কোনো লোক আছে তেতিয়াহ'লে নিশ্চয় ল'ব পাৰিব তাৰ লগতে নতুন এটা বিক্ৰী প্লান্টৰ ভিডিঅ' শীতকালীন ফুল বুলি কোৱাৰ লগে লগে প্ৰথমতে মোৰ মনলৈ অহা ফুলপাহেই হৈছে ডালিয়া ফুল সঁচাকৈয়ে মোৰ খুব প্ৰিয় শীতকালীন ফুলৰ ভিতৰত যেহেতু ডালিয়া ফুলৰ সৈতে এক খুব সুন্দৰ স্মৃতিও জড়িত হৈ আছে হেতু মই আগৰ বহুত মোৰ পুৰণা ভিডিঅ' এটাত কৈছোঁ খুব ধুনীয়া ধুনীয়া ডালিয়া ফুলৰ পুলি এনেকৈ আহিছে পলিবেগত লগাই থোৱা অৱস্থাটো পাব বা এনেকৈ লুজকৈ যদি বিচাৰে তেতিয়াও আপোনালোকে ল'ব পাৰিব ডাবল যিটো ফুলে ডালিয়া সেই ডাবল ফুলা ডালিয়াটো হয় তাৰ পাছতে এইখিনি হৈছে দুৰাংগা মেৰিগোল্ড খুব ধুনীয়া নাৰ্জী ফুলৰ এটা প্ৰজাতি কাষত মই ৰেফাৰেন্স ফটোখন দিছোঁ একদম ৰঙা ৰঙৰ যিটো ফুল সেই ফুলটো ফুলে ফ্ৰেঞ্চ মেৰিগোল্ডটো নহয় যিটো দেৱা নাৰ্জী বুলি আমি কওঁ সেইটো নহয় তাতকৈ অকণমান ডাঙৰ হয় ইয়াৰ পাহিটো গতিকে ডালিয়া ফুল পাব খুব ধুনীয়া ধুনীয়া নাৰ্জী ফুল পাব এনেধৰণৰ ৰংবোৰে আমাৰ বাগিচাখন এনেও খুব আকৰ্ষণীয় কৰি ৰাখে শীতৰ সময়খিনিত তাৰ লগতে বিগনিয়াৰ এই প্ৰজাতিটোত বগা ৰঙৰ খুব ধুনীয়া ফুল ফুলে কমন প্ৰজাতিয়ে হয় হয়তো কিন্তু এই প্ৰজাতিটো খুব ভাল লগা এটা প্ৰজাতি আৰু মোক ইয়াৰ আগৰ ভিডিঅ'টোত বিগনিয়া কেয়াৰৰ কথা এগৰাকী দৰ্শকে সুধিছিলে বিগনিয়া প্ৰত্যেকটো প্ৰজাতিৰে ভিন্ন ভিন্ন কেয়াৰ কেন বিগনিয়া বা টিউবাৰ বিগনিয়াবিলাক অকণমান যতনটো কমকৈ লাগে কিন্তু ৰেক্স বিগনিয়াৰ প্ৰতিপাল বেছি এই যিটো প্ৰজাতি মই দেখুৱাইছোঁ ইয়াৰ পাত এখিলাও যদি আপোনাৰ কোনোবা টাব এটাত পৰিছে তাৰ পৰাও পুলি ওলায় খুব ধুনীয়া লাগে প্ৰজাতিটো দেখিবলৈ থোপা থোপে যেতিয়া বগা ৰঙৰ ফুলটো ফুলে সঁচাকৈ খুব ধুনীয়া হয় বিক্ৰীৰ কাৰণে আছে আপোনালোকে ল'ব পাৰিব যিসকল আগ্ৰহী তাৰ পাছতে সান ইম্পেশ্যন ঠাণ্ডাৰ দিনৰ ফুল খুব ধুনীয়া ফুল আৰু এইটো হৈছে ভেৰিগেটেড পাতটোত বগাও ফুলে কেতিয়াবা গুলপীয়াও ফুলে মোৰ ওচৰত যিকেইটা আছে বগা ফুল ফুলা হয় ভেৰিগেটেড পাতৰ আৰু বাকী এনেধৰণৰ সান ইম্পেশ্যন খুব ধুনীয়া জোপোহা 3-4ডাল ব্ৰাঞ্চ থকা আৰু পাতবিলাক দেখিলেই আচলতে গম পোৱা হয় যে এইটো বেলেগ প্ৰজাতি হ'ব এতিয়া এই প্ৰজাতিটোৰ সান ইম্পেশ্যন জোপাৰ পাতৰ ৰংটো খুব উজ্জ্বল গতিকে আপোনালোকে দেখিছেই কিছুমানৰ পাতবোৰ অকণমান পাতল সেউজীয়া থাকে কিছুমানৰ ডাঠ সেউজীয়া কিছুমানৰ আকৌ এনেধৰণৰ ক'লা তাতে ৰঙা ষ্ট্ৰাইপ পৰি থকাৰ নিচিনা ইমান ধুনীয়া জোপোহা এইখিনি এতিয়া কাটিং কৰিব পৰাও হৈ আছে আৰু বিক্ৰীও খুব ধুনীয়া সান ইম্পেশ্যন সঁচাকৈয়ে খুব ভাল লগা এটা প্ৰজাতি গতিকে সান ইম্পেশ্যন আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া চইলত ইয়াক ৰোপণ কৰি থোৱা হৈছে আপোনালোকে যদি ইচ্ছা কৰে ল'বৰ কাৰণে মোক হোৱাটছএপ কৰিব স্ক্ৰীনশ্বট এটা লৈ তাৰ পাছতে এইটো কালাঞ্চু সেউজীয়া পাতৰ যিটো ৰঙা ফুল ফুলা কালাঞ্চু সেই কালাঞ্চুটো য'তে পৰি থাকে তাতে খুব ধুনীয়া হয় ঠাণ্ডাৰ দিনত খুব ধুনীয়াকৈ ফুল ফুলে এইটোও ঠিক তেনেকুৱাই ইয়াৰ খালি পাতটো হৈছে ভেৰিগেটেড এইখিনি মই নিজে প্ৰস্তুত কৰা পুলি মই নিজে নিজৰ ওচৰত আছে কাৰণে আপোনালোকক ক'ব পাৰিছোঁ যে এই প্ৰজাতিটো বহুত বেছি প্ৰতিপালৰ কোনো প্ৰয়োজন নাই গৰমৰ দিনতো ইহঁতে ধুনীয়া হৈয়ে থাকে ৰঙা ফুলেই ফুলে আৰু ৰ'দটো বেছিকৈ পালে ইয়াৰ পাতৰ ৰংবোৰ আৰু বেছি উজ্জ্বল হৈ পৰে গতিকে সেইটো ভেৰিগেটেড পাতৰ কালাঞ্চু তাৰ পাছতে আহিছোঁ এগ্লোনিমা বুলি ক'লেই আচলতে ৰং বিৰঙী পাতৰ যিখিনি এগ্লোনিমা সেইখিনিয়ে আমাক বহুত বেছি টানি লৈ যায় সিহঁতৰ কাষলৈ কিন্তু এনেধৰণৰ কিছুমান প্ৰজাতি আছে যিখিনি প্ৰজাতিত সেউজীয়াৰ পৰিমাণটো বেছি থাকে যদিও সেই প্ৰজাতিখিনিও কিন্তু বহুত আকৰ্ষণীয় হয় আৰু এনেধৰণৰ প্ৰজাতিসমূহ আচলতে খুব হাৰ্ডি প্ৰজাতি হয় এইটো এটা খুব ধুনীয়া এগ্লোনিমাৰ প্ৰজাতি আৰু ইয়াত ৰূপালী ৰঙৰ পৰিমাণটো বেছি জোপোহা হৈ যেতিয়া তাপটো ভৰ্তি হৈ পৰে সঁচাকৈ খুব ধুনীয়া লাগে তাৰ পাছতে আন এটা এগ্লোনিমাৰে প্ৰজাতি এইটো আচলতে এনেধৰণৰ প্ৰজাতিবিলাক আমি যেতিয়া টাবত ৰোপণ কৰোঁ তেতিয়াহ'লে ইহঁতক বহুত বেছি প্ৰতিপালৰ বা যত্নৰ প্ৰয়োজন নাথাকে এইখিনি খুব হাৰ্ডি প্ৰজাতিৰ এগ্লোনিমা হয় আৰু সেইকাৰণে মই আজিৰ ভিডিঅ'টোত এইখিনিক আনিবলৈ চেষ্টা কৰিছোঁ
সেউজীয়া বগা ৰূপালী ৰঙৰ এনেধৰণৰ ৰং বিৰঙৰ এগ্লনিমা বহুতখিনি প্ৰজাতি আছে যিখিনি প্ৰজাতিক আমি মানে একেলগে যদি নেদেখোঁ তেতিয়া একেটা প্ৰজাতি বুলিয়েই ভাবোঁ কিন্তু নহয় এইখিনি বেলেগ বেলেগ প্ৰজাতি তাৰ পাছতে এইটো এটা ইয়াৰ আকৌ এনেকৈ কাষটো পাতৰ বৰ্ডাৰটো বগা ৰঙৰ খুব ধুনীয়া লাইনাৰ লগাই থোৱাৰ নিচিনা লাগে দেখিবলৈ খুব মৰম লগা প্ৰজাতিটো আৰু ইয়াৰো পাতৰ আচলতে পাতৰ আকাৰ বা পাতৰ ৰংবিলাক অকণমান পাৰ্থক্য আৰু সেইবিলাকেই খুব ধুনীয়া কৰি তোলে এই প্ৰজাতিসমূহক আৰু এইখিনি প্ৰজাতিও আমি যদি আমাৰ খুব ধুনীয়া এটা ইনডোৰ কৰ্নাৰত টাবত ৰোপণ কৰি ৰাখোঁ জোপোহা হৈ যেতিয়া একদম ধুনীয়া হৈ থাকে টাবটো সঁচাকৈয়ে বৰ মৰম লাগে আপোনালোকে এইখিনি প্ৰজাতি ল'ব পাৰিব তাৰ পাছতে এইটো আন এটা প্ৰজাতি এই প্ৰজাতিটোৰ বগা বুলিও নকওঁ ক্ৰীম ৰঙৰ নিচিনা অকণমান সেই ৰংটো বৰ ধুনীয়া উজ্জ্বল একদম পাতবোৰ মিহি অকণমান দীঘল থাকে খুব ধুনীয়া পুলি আছে ইয়াৰো আপোনালোকে যদি ইচ্ছা কৰে ল'বলৈ বিচাৰে তেতিয়াহ'লে এই প্ৰজাতিটোও ল'ব পাৰিব মোৰ পৰা মই সেইকাৰণে একেলগে একেটা ফ্ৰেমতে গোটেইখিনি এগ্লনিমা যিখিনি সেউজীয়াৰ পৰিমাণটো বেছি সেই প্ৰজাতিসমূহ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ গুলপীয়া ৰঙা সেইখিনি বহুত দেখুওৱা হ'ল কিন্তু এনেধৰণৰ প্ৰজাতিবোৰ আচলতে আমি দেখুৱাবলৈ থাকি যায় মই দেখুৱাবলৈ আপোনালোকক হোৱাই নাই সেইটো কাৰণে মাজে সময়ে এইখিনি প্ৰজাতিও দেখুৱাই থাকিব লাগে আপোনালোকে যদি ল'বলৈ বিচাৰে ল'ব পাৰিব তাৰ পাছতে একদম আন এটা ধুনীয়া প্ৰজাতি হৈছে এইটো ইয়াৰ আকৌ পাতখিনি নেৰ' লিফ পাতবোৰ একদম মিহি বাকী কেইটা প্ৰজাতিৰ পাততকৈ ইয়াৰ পাতটো যথেষ্ট মিহি আৰু এই প্ৰজাতিটো যেতিয়া জোপোহা হৈ টাবটো ভৰ্তি কৰি পেলাই পুলিৰে পোখায়ে যেতিয়া খুব ধুনীয়াকৈ পূৰ্ণাংগ ৰূপত ইহঁতি পৰিস্ফুট হৈ ওলাই পৰে সঁচাকৈয়ে খুব আকৰ্ষণীয় হৈ পৰে গতিকে এগ্লনিমাৰ এইখিনি প্ৰজাতি মই আজি 5বিধ প্ৰজাতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এইখিনি প্ৰজাতি বেলেগ প্ৰজাতি হয় সেইকাৰণে মই একেলগে দেখুৱাই দিছোঁ আপোনালোকক তেতিয়াহে তাৰ পাৰ্থক্যখিনি ভালদৰে অনুমান কৰিব পৰা যায় যদি আপোনালোকৰ কোনো লোকৰ ওচৰত নাই আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া হেল্ডি প্লাণ্ট আছে মোৰ ওচৰত বিক্ৰীৰ কাৰণে আজিৰ ভিডিঅ'টোত মই আপোনালোকক উইণ্টাৰ ফুলৰ লগতে মোৰ জবা ফুলজোপাৰে আৰম্ভ কৰি বিগনিয়া দেখুৱালোঁ ছান ইম্পেশ্যন দেখুৱালোঁ ভেৰিগেটেড পাতৰ নন ভেৰিগেটেড পাতৰ খুব ধুনীয়া এগ্লনিমাৰ প্ৰজাতি দেখুৱালোঁ এইখিনি প্ৰজাতি যদি আপোনালোকে সংগ্ৰহ কৰি আপোনাৰ বাগিচা শুৱনি কৰিব বিচাৰে নিশ্চয়কৈ কৰিব পাৰে যোগাযোগ কৰিব নাম্বাৰটো যিহেতু মই দিয়েই দিছোঁ আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ ধন্যবাদ ভালে থাকক